म्यानमारत थका आल्फा स्वाधीনৰ শিবিৰত ভাৰতীয় সেনাৰ সাৰ্জিক্যাল স্ট্ৰাইক ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোনেৰে আলফা স্বাধীনৰ শিবিৰত ধাৰাসাৰ আক্ৰমণ তিনিটাকৈ ড্ৰোন আক্ৰমণত তছনছ হৈছে আলফাৰ म्यानমাৰ স্থিত শিবিৰ আৰু এই আক্ৰমণত আলফা স্বাধীনৰ তিনিজনকৈ শীৰ্ষ নেতা নিহত হয় আক্ৰমণত আহত হৈছে 20 গৰাকীতকৈ অধিক আলফা স্বাধীনৰ নেতা আৰু কৰ্মী ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হোৱা আলফা নেতা নয়ন মেধিৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তো মিসাইলেৰে আক্ৰমণ চলোৱাৰ কথা ৰাজহুৱা কৰিছে আলফা স্বাধীনে অৱশ্যে আক্ৰমণৰ বিষয়ে ভাৰতীয় সেনাই এতিয়ালৈকে কোনো কথা ৰাজহুৱা কৰা নাই আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ কৰাক লৈ আলোচনাপন্থী নেতা অনুপ চেতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুপ চেতিয়ালৈ ফোন কৰে পৰেশ বৰুৱাই ফোনযোগে আক্ৰমণৰ কথা অৱগত কৰি দুখ প্ৰকাশ কৰে পৰেশ বৰুৱাই নয়ন অসমৰ শিবিৰ অধিক ক্ষতি হৈছে বুলি জনালে পৰেশ বৰুৱাই নয়ন অসমৰ মৃত্যুৰ কথাও অনুপ চেতিয়াক অৱগত কৰিলে আলফাৰ সেনা প্ৰধান গৰাকীয়ে শিবিৰৰ দুজন ৰোগীয়া কেডাৰৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল নয়ন অসমে আৰু তেতিয়াই মৃত্যুমুখত পৰে নয়ন অসম পৰেশ বৰুৱাই এনেদৰেই জনালে বুলি উল্লেখ কৰিলে অনুপ চেতিয়াই ইফালে অসম আৰক্ষীয়ে নিশ্চয় এই আক্ৰমণৰ কথা নাজানিব কিছুদিনৰ পৰা এই আক্ৰমণৰ আশংকা কৰি থকা হৈছিল ব্ৰাজিলত অনুষ্ঠিত হোৱা ব্ৰিক্স সন্মিলনত লোৱা সিদ্ধান্ত অনুসৰি আক্ৰমণ কৰাৰ সন্দেহ কৰিছে অনুপ চেতিয়াই চৰকাৰে আলফাৰ সৈতে আলোচনাৰ কথা কৈ আছে আমিও আলোচনাত বহিম বুলি ভাবি আছিলো কিন্তু হঠাৎ কিয় এই আক্ৰমণ কৰিলে আমি বুজা নাই অনুপ চেতিয়াক ফোনযোগে এনেদৰে ক'লে পৰেশ বৰুৱাই প্ৰদীপ অসম তেওঁ মৃত্যু হৈছে বুলি অৱগত কৰিছে আৰু বিশেষকৈ মই সুধিছিলোঁ যে যিহেতু অৰুণোদয় দহোটীয়াৰ শিবিৰত তেনেকুৱা কিবা ক্ষতি হৈছে নেকি তেওঁ অৱগত কৰে যে অৰুণোদয় দহোটীয়াৰ তাতে যেতিয়াই ড্ৰোন আক্ৰমণ হৈছিল হোৱাৰ লগে লগে তেওঁলোকে ট্ৰেঞ্চ কাটি থৈছিল সেই ট্ৰেঞ্চত গোটেই সদস্যসকল সোমাই যোৱা কিছুমানে পলম হৈছিল বাবে তাত তেওঁলোকৰ আঘাতপ্ৰাপ্ত হৈছে কিছুমানৰ কিন্তু তেনেকৈ বৰ বিশেষ ক্ষতি হোৱা নাই অৰুণোদয় দহোটীয়া কেম্পৰ আৰু কোনটো কেম্পত কোন আছে মই বিশেষ নাজানো তেওঁলোকৰ বিশেষ কিন্তু তেওঁ কোৱা অনুযায়ী মানে নয়ন অসমৰ শিবিৰৰ বেছি ক্ষতি হৈছে আৰু শেহতীয়াকৈ মোক তেওঁ ধৰক 12:30 বজাতো ফোন কৰিছিল তেওঁ তেতিয়া ক'লে যে নয়ন অসমে বীৰৰ দৰে মৃত্যু সাৱটি লৈছে তেওঁ যিমানখিনি সদস্য আছিল কেম্পত গোটেইখিনি ড্ৰোন অহাৰ লগে লগে তেওঁ উঠি গৈ পেলাই সকলোকে কৈছে তোমালোকে নিৰাপদ আশ্ৰয়লৈ যোৱা পলাই যোৱা আৰু নিজৰ জীৱন ৰক্ষা কৰা এনেকৈ বুলি তেওঁ কৈ আছে কিন্তু তাতে সেই শিবিৰতেই দুজন অসুখীয়া সদস্য আছিল আৰু সেই সদস্য দুজনক মানে বচাবৰ কাৰণে নয়ন অসম অন্তিম পৰ্যায়লৈকে তাত অপেক্ষা কৰি আছিল আৰু সেইটো সময়তেই তেওঁ আক্ৰমণত মৃত্যু সাৱটি ল'বলগীয়া হৈছে এই কথাটো তেওঁ কৈছে আৰু যেতিয়া অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ তেওঁলোকে যেতিয়া যুঁজা কৰি আছিল সেইটো সময়তে প্ৰায় 10টামান বজাত পুনৰ আক্ৰমণ এটা কৰিছে আৰু সেই আক্ৰমণতে তেওঁ মোক কোৱা অনুযায়ী যে প্ৰদীপ অসমৰ তাত মৃত্যু হৈছে আজিৰ পৰা 2 মাহমান পূৰ্বেও মণিপুৰৰ যিটো PLA কেম্প তাতে 2 মাহমান পূৰ্বেও আক্ৰমণ হৈছিল এতিয়া এটা কথা হৈছে কি বৰ্তমান যুগ আপোনালোকে জানেই গতিকে ড্ৰোনৰ হামলা যদি কৰিবলগীয়া হয় তেতিয়াহ'লে তথ্য প্ৰযুক্তিৰ বহুত ওপৰলৈ গুচি গৈছে ড্ৰোনে আক্ৰমণ তেওঁলোকে তাত কৰিব বুলি ভাবিছিলে বা কৰিছে গতিকে ভাৰত চৰকাৰে এইটো তেওঁলোকক সন্ত্ৰাসবাদী হিচাপে এটা প্ৰমাণিত কৰি পেলাই তেওঁলোকৰ আক্ৰমণ এটা কৰিছে এইটো এটা কথাটো কি তেওঁলোকে এই ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰা উচিত আৰু মই ভাবোঁ তেওঁলোকে ৰাজনৈতিকভাৱে ইয়াৰ সমাধান কৰিবৰ কাৰণে কিছু চিন্তা চৰ্চা কৰা উচিত বুলি মই বিবেচনা কৰোঁ আৰু তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ তেওঁলোকে ৰাজনৈতিক সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰেও যাতে উদ্যোগ গ্ৰহণ কৰে ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যিহেতু বিষয়টো ৰাজনৈতিক গতিকে এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে তেওঁলোকক মানে নিয়ায় কৰিবলৈ নিবিচাৰি ৰাজনৈতিকভাৱে বিষয়টো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ চৰকাৰে দেখোন কৈ আছিলে যে আলোচনাৰ কাৰণে যোগাযোগ কৰি আছোঁ বুলি ক'ত কোনোবাই সম্ভৱ বক্তব্য ৰাখিছিলে নেকি মই ইমান অৱগত নহয় কিন্তু তেওঁ মই সুধিছিলোঁ এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
অসমৰ শান্তি যাতে অব্যাহত থাকে তাৰ বাবে তেখেতে ব্যক্তিগতভাৱে মই যিখিনি জানো যথেষ্টখিনি চেষ্টা কৰিছে যিভাৱে হওক অসমখনৰ শান্তিৰ পৰিৱেশ এটা আহিছে অসমত মানে অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিবৰ বাবে তেখেতে য'ত কৰোণাচি চেষ্টা কৰিছে নতুন নতুন ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাক আহিছে গতিকে এইটো সময়ত যদি অসমত এটা শান্তিৰ বাতাবৰণ চলি আছিল যে তেনেকৈ ক'তো কোনো একো ঘটনা হোৱা নাছিল এতিয়া আমি শুনিছোঁ যে ধৰি লওক টাটাই ছেমি কণ্ডাক্টৰ ইয়াত আৰম্ভ কৰিছে জাগিৰোডত তাৰপিছতে আদানী গ্ৰুপে ক'ৰবাত প্ৰজেক্ট কৰাৰ কথাও চিন্তা কৰিছোঁ শুনি আছোঁ বিভিন্ন গ্ৰুপে মানে ইয়াতে শিল্প উদ্যোগ গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ বা অসমৰ ৰাইজেও বিচাৰিছে যে উদ্যোগ গ্ৰহণ কৰি পেলাই অসমৰ অৰ্থনৈতিক বুনিয়াদ উন্নতি হওক এইটো কামনা আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি সঁচাকৈ ভাল পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আজিৰ এই ড্ৰোন আক্ৰমণৰ ফলত যদি আলফা স্বাধীনে পুনৰ অসমখনৰ প্ৰশান্ত কৰি তোলে তেতিয়াহ'লে যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উদ্যোগ গ্ৰহণ কৰিছিলে তাত ব্যাঘাত ঘটিব সেইটো কাৰণে মই আহ্বান জনাওঁ যাতে মানে দুই পক্ষকেই ভাৰত চৰকাৰেই হওক মানে যি পক্ষই ড্ৰোনে আক্ৰমণ কৰিছে অসমত এটা শান্তিৰ পৰিৱেশ বজাই ৰাখি যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত শিল্প উদ্যোগ অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে যি উদ্যোগ গ্ৰহণ কৰিছে তাক সহযোগিতা কৰি যাতে অসমখনক অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে চিন্তা কৰে তাৰ বাবে ভাৰত